ৰাজ্যৰ ৰাজনীতিত বিগত ৩টা বছৰে চৰ্চাত থকা এগৰাকী ব্যক্তি হ'ল অশোক শৰ্মা। বিজেপি দলটোৰ বিভিন্ন আচলতে নীতি আদৰ্শ বা কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে আচলতে মন্তব্য কৰি চৰ্চাত আছিল অশোক শৰ্মা ডাঙৰীয়া। আৰু নলবাৰী সমষ্টিৰ এই প্ৰাক্তন বিধায়কগৰাকীয়ে আজি যোগ দিব কংগ্ৰেছ দলত। আৰু বিগত 3টা বছৰত তেওঁ বিজেপি দলটোৰ বিভিন্ন আশা বা বিজেপি দলটোৰ যিধৰণে নীতি আদৰ্শৰে আগবাঢ়িব লাগিছিল সেইধৰণে নীতি আদৰ্শৰে আগবাঢ়িব পৰা নাই বুলি বিভিন্ন সময়ছোৱাত দলৰ নেতৃত্বৰ বিৰুদ্ধে তেখেতে আচলতে অভিযোগ উত্থাপন কৰিছিল। আৰু সেই অভিযোগক দলীয় নেতৃত্বই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিততে ইতিমধ্যে তেখেতে বিজেপি ত্যাগ কৰিছে। আৰু আজি 11 বজাত নলবাৰীৰ যি ৰাজীৱ ভৱন আছে সেই ৰাজীৱ ভৱনত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত তেখেতে কংগ্ৰেছ দলত যোগদান কৰিব। আৰু যোগদানৰ প্ৰাক মুহূৰ্তত আমি উপস্থিত আছোঁ অশোক শৰ্মাৰ বাসগৃহত। তেখেতৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম। পোনপ্ৰথমে আপুনি আজি নতুন যাত্ৰাৰ এটা আগবাঢ়িছে, এটা নতুন আদৰ্শ, এটা নতুন দৃষ্টিভংগীৰে আপুনি আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰিব। পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু কি ধৰণে আগবাঢ়িব, কি ক'ব বিচাৰিব যোগদানৰ প্ৰাক মুহূৰ্তত? মই প্ৰথমতে আপোনাৰ জৰিয়তে অসমবাসীৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ মোৰ এই নতুন যাত্ৰাত সকলোৱে যাতে আশীৰ্বাদ দিয়ে। আৰু ইতিমধ্যে মই ক'ব লগা কথাখিনি আপুনি কৈছে যে 2016 চনত মই চৰকাৰ অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ মই নলবাৰী জিলাৰ সভাপতি হিচাপে জিলাখনৰ 3টা সমষ্টিটোৰ অনাৰ ওপৰত মই নিজেই নলবাৰী সমষ্টিৰ বিধায়ক হৈছিলোঁ। আৰু 21 চনলৈ বিধায়কত মই সুন্দৰভাৱে থাকি 2021ত যেতিয়া পুনৰ নিৰ্বাচন হ'ল সেই নিৰ্বাচনত মোক প্ৰাৰ্থিত্ব দিয়া নহ'ল। কিন্তু প্ৰাৰ্থিত্ব নিদিয়াৰ পিছতো মই দলৰ হৈ লাগি থকাৰ পিছতো মানে হঠাতে লগে লগে মানে আমাৰ জয়ী হোৱা বিধায়কগৰাকীয়ে মোৰ সমষ্টিৰ মোৰ পঞ্চায়তৰ কৰ্মীসকলক প্ৰথম কটাক্ষ কৰিছিল যে 6 নম্বৰ পশ্চিম বটাখিলা গাঁও পঞ্চায়তে মোক ভোট দিয়া নাই। মানে ৰাজহুৱা সভাত এনেদৰে কৈছিল। সেইটোৱে আছিল প্ৰথম অসন্তুষ্টি। কাৰণ মোতকৈ 2021 চনত প্ৰায় 50টাৰো অধিক ভোট বেছি দিছিল ইয়াৰ কৰ্মীসকলে অহপুৰুষাৰ্থ চেষ্টা কৰি। ময়ো যিহেতু কোনো ধৰণৰ প্ৰতিবাদ কৰা নাছিলোঁ, তেওঁলোকৰ লগতে আছিলোঁ, গতিকে মোতকৈ বেছি ভোট দিয়াটোৱে আছিল সকলো কৰ্মীৰে উদ্দেশ্য। আৰু সেই উদ্দেশ্যত মই সহযোগিতা কৰিছিলোঁ। তৎসত্ত্বেও কিন্তু তেওঁ ৰাজহুৱা মিটিঙত ভোট দিয়া নাই বুলি কোৱাৰ লগে লগে এই পঞ্চায়তৰ সভাপতি মোৰ শ্ৰদ্ধাৰ আজি অসুস্থ হৈ আছে যদিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ সোনকালে সুস্থ হওক। আৰু বীৰেন দাস আৰু 6 নম্বৰ পশ্চিম বটাখিলা পঞ্চায়তৰ প্ৰভাৰী ক্ষিতিশ বৰ্মনে দুয়োজনে লগে লগে উঠি প্ৰতিবাদ কৰি কৈছিল যে আপুনি তথ্যৰ ভিত্তিত কিয় কোৱা নাই, আমি যোৱাবাৰতকৈ বেছি ভোট পাইছিলোঁ। তেতিয়া তেওঁ লাহে কৰি কৈছিল হয় নেকি, মোক কোনোবাই ক'লে 6 নম্বৰ পঞ্চায়তত মই ভোট পোৱা নাই, বাৰু ঠিক আছে দিয়া। তাৰমানে নাই পোৱা বুলি ৰাজহুৱাভাৱে ক'লে আৰু ঠিক আছে বুলি তেওঁলোকক সৰু কৰি ক'লে। এইটোৱে আছিল সূত্ৰপাত। তাৰপিছত এটাতকৈ এটা তেওঁলোকে আমাৰ গোটেই অসমতে এই কংগ্ৰেছ ধ্বংস কৰি যি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো দল আহিছিল, যিটো গ্যাং আহিছিল, তেওঁলোকে গোটেই অসমত তেওঁলোকৰ যি চৰিত্ৰ আছিল সেইটোক পুনৰ দেখুৱাই দি তেওঁলোকে চৰকাৰ গঠন কৰি আমাৰ জ্যেষ্ঠসকলক বিভিন্ন সময়ত বিভিন্ন প্ৰান্তত তেওঁলোকক অপমান কৰিছে। সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ যি নীতি উদ্দেশ্য আছিল সেই নীতি উদ্দেশ্যক তেওঁলোকে বৃদ্ধাংকুষ্ট দেখুৱাই তেওঁলোকে কেনেদৰে নিজৰ ধনৰ পাহাৰ গঢ়িব পাৰে সেই বিষয়টোতহে গুৰুত্ব দিয়া আমি দেখা পাইছিলোঁ। আজি কোনেও কোৱা নাই ভয়তে বা তেওঁলোকে ব্যক্তিগতভাৱে কোৱাকৈ কৰে বয় বস্তুৰ মূল্য বৃদ্ধি বা শাসন ব্যৱস্থাৰ বা দেশত হোৱা অসমত হোৱা অত্যাচাৰ এইবিলাক বিভিন্ন কথা আলোচনা কৰে। আৰু আলোচনা কৰাৰ পিছত তেওঁলোকে কিন্তু সেইটো ৰাজহুৱা কৰি ক'বলৈ টান পায়। গতিকে মই আজি যোৱা 2 তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই অব্যাহতি লৈ আজি কংগ্ৰেছ দলত যোগদান কৰিম। মই এই কাৰণে যোগদান কৰিব ওলাইছোঁ যাতে এই আজিৰ নেতৃত্বৰ সুমতি হওক, তেওঁলোকে যাতে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক অৱহেলা নকৰে, অৱজ্ঞা নকৰে, তেওঁলোককো যাতে যথাযোগ্য স্থান দিয়ে। আৰু আমি যি উদ্দেশ্যেৰে বিজেপি চৰকাৰ গঠন কৰাত সক্ৰিয় হৈছিলোঁ, লাগিছিলোঁ বা নিজেও বিধায়ক হৈছিলোঁ, সেই উদ্দেশ্যেৰে তেওঁলোকে আগবাঢ়ি যাওক। নহ'লে আজি সমগ্ৰ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে, অপেক্ষা কৰি আছে যে তেওঁলোকৰ এটা বিকল্প লাগে। আমি যদি চাওঁ এই বিকল্প কোন হ'ব পাৰে, তেনেহ'লে আজি অসমৰ ৰাইজে প্ৰত্যক্ষভাৱে কৈছে, জোৰ দি কৈছে যে আজি ভাৰতীয় জনতা পাৰ্টিৰ বিকল্প ৰাজনৈতিক দলটোৱে হ'ল কংগ্ৰেছ দল। আৰু সেই কংগ্ৰেছ দলক লগত মই মোৰ
যিটো উদ্দেশ্য আছে সেই উদ্দেশ্য সফল কৰাৰ কাৰণে আজিৰ পৰা মই কংগ্ৰেছ দলত যোগদান কৰিম। নিশ্চয়কৈ আজি যিহেতু আপুনি যোগদান কৰিব, গতিকে আজিৰ পৰা যিহেতু আপোনাৰ এটা নতুন যাত্ৰা হ'ব, আপোনাক কি ধৰণৰ দায়িত্ব দিয়া হ'ব এই সম্পৰ্কত কিবা আলোচনা বা চিন্তা চৰ্চা হৈছেনে, বা কি ধৰণৰ দায়িত্ব পালে আপুনি দলটোৰ ক্ষেত্ৰত কাম কৰাত আপোনাৰ সুবিধা হ'ব, এই ক্ষেত্ৰত যদি অকণমান আপুনি জনায়। মই এই বিষয়ত একোৱে কোৱা নাই। মই কৈছোঁ বিগত 3 বছৰে মোৰ ওপৰত হোৱা অভিসন্ধিমূলক ষড়যন্ত্ৰ বা অপমানৰ উপৰি অপমান বা গোটেই অসমতে যি অৱজ্ঞাসূচক এক পৰিস্থিতিৰ সৃষ্টি কৰিছে, যিসকল মানুহে এই দলটোক চৰকাৰৰ আনিছিল, সেই অৱস্থাৰ পৰা মই পৰিত্ৰাণ পাব লাগে আৰু সেইকাৰণে আহিছোঁ। নতুন দলটোৱে মোৰ কাৰণে নতুন, এই দলটোৱে মোক কি দায়িত্ব দিয়ে, কেনেদৰে পৰিচালিত কৰে, সেইখিনি তেখেতসকলৰ কথা। মই সেই তেনেকুৱা কোনো ধৰণৰ চৰ্তলৈ অলা নাই। যিহেতু মই বিগত 3 বছৰ ধৰি লঘু লাঞ্ছনাৰ পৰা উদ্ধাৰ পোৱাৰ কাৰণেহে মই এই দলটোত যোগদান কৰিম। গতিকে মোৰ সেৱা তাত দি মই তেওঁলোকৰ নেতৃত্বক মোৰ ফালে আকৃষ্ট কৰাৰ যত্ন কৰিম। মানে আজিৰ দিনটোত কংগ্ৰেছ দলৰ যোগদান যি কাৰ্যসূচী অনুষ্ঠিত হ'ব, সেই যোগদান অশোক শৰ্মাৰ যোগদান এটা নিশ্চত যোগদান হ'ব আৰু অশোক শৰ্মাই দলৰ হকে কাম কৰি যাব। হয়, নিশ্চয় নিশ্চয়। কাৰণ ৰাজনৈতিক দলত মই চৰ্ত দি কোনো ধৰণৰ কাম কৰা নাই। কাৰণ যেতিয়া আমি বিজেপি কৰিছিলোঁ তেতিয়া বিজেপিৰ ইয়াত ঠাই নাছিল, কিন্তু এঘৰকৈ আমি মানুহ আনি বিজেপিক চৰকাৰ গঠন কৰাৰ কাৰণে আমি সক্ষম হৈছিলোঁ। ঠিক তেনেদৰে আজি বিজেপিৰ সকলো থকাৰ পিছত কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, স্থানীয় নিকায়সমূহত চৰকাৰ আছে, আনকি মই নিজেও এটা নিগমৰ অধ্যক্ষৰ পদ এৰি দি আজি কংগ্ৰেছ দলত যাব আহিছোঁ। মোৰ কোনো ধৰণৰ চৰ্ত নাই বা তেখেতসকলৰ লগত মই কাম কৰি 2026 চনত এটা নিৰ্ণায়ক ভূমিকা ল'ব পৰাটোৱেই হ'ল মোৰ সংকল্প আৰু সেই সংকল্পত মই অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিম। বিভিন্ন ব্যক্তি বিগত কেইটামান দিনত বিভিন্ন ব্যক্তিয়ে কংগ্ৰেছৰ গুৱাহাটীত থকা যিটো ৰাজীৱ ভৱন, সেই ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী তেখেতসকলে অনুষ্ঠিত কৰিছিল, কিন্তু আপোনাৰ অনুৰোধ মৰ্মে তেওঁলোকে কিন্তু নলবাৰীত আপোনাৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি এতিয়াৰে পৰা কংগ্ৰেছ নেতৃত্বক কিছু প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছে নেকি? মই তেনেকৈ নাভাবোঁ। কাৰণ মোৰ ৰাজনীতিটো হ'ল মই যিহেতু প্ৰথম মোৰ ঘৰখন, তাৰপিছত গাঁওখন, তাৰপিছত জিলাখন, তেনেদৰে মই আগবাঢ়ি যাওঁ। ৰাজ্য, তাৰপিছত ৰাষ্ট্ৰ। হয়, আমি ৰাষ্ট্ৰ সৰ্বোপৰি নীতিৰে আহিছোঁ, কিন্তু মই ঘৰখন বাদ দিতো ৰাষ্ট্ৰৰ চিন্তা কৰিব নোৱাৰোঁ। সেই তেনেকুৱাটো মহাপুৰুষ মই নহয়, মই এজন সাধাৰণ মানুহ। গতিকে মই মোৰ ঘৰখনৰ প্ৰতি চাব লাগিব, মই জিলাখনৰ প্ৰতি চাব লাগিব। কাৰণ মই 12 চনত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি হৈছিলোঁ, 16লৈ আছিলোঁ, আৰু মোৰ জিলাৰ দায়িত্ব থকা কালতেই ভাৰতীয় জনতা পাৰ্টীৰ 3টা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰে আমি দখল কৰিবলৈ 3টা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে তেনেকুৱা এটা প্ৰভাৱ যাতে নলবাৰীত পৰে, সেইকাৰণে মোৰ এই উদ্দেশ্যে নলবাৰীত মোৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। কৰাৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ আৰু তেখেতসকলেও অতি আনন্দৰে এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। আৰু আপোনালোকে গমেই পাইছে যে আজি বিভিন্ন ধৰণৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃবৃন্দ নলবাৰীত উপস্থিত হ'ব, আৰু সেইটোও নলবাৰীবাসীৰ কাৰণে এটা সৌভাগ্যৰ চিনস্বৰূপে পৰিগণিত হ'ব। যিহেতু AICCৰ নেতৃত্ব বা APCCৰ নেতৃত্ব কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকিব, কি ক'ব বিচাৰিব? মই তেখেতসকলক ধন্যবাদ দিব বিচাৰিছোঁ যে মই লালন পালন কৰি ডাঙৰ দীঘল কৰা দলটোৰ অৱজ্ঞা পোৱাৰ পিছতো, অৱহেলা কৰাৰ পিছতো বা লঘু লাঞ্ছিত কৰাৰ পিছতো এই দলটোৰ কৰ্মীসকলে মোক যেনেদৰে আঁকোৱালি লোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে, তাৰ কাৰণে মই মোৰ কাৰণে নতুন হ'ব লগা দলটোত নেতৃত্ববৃন্দক মই অনুৰোধ জনাইছোঁ। আৰু মই এই ক্ষেত্ৰত নলবাৰী জিলা সমিতিৰ সন্মানীয় সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ যথেষ্ট আগ্ৰহ আছিল আৰু সেই আগ্ৰহক ফলৱতী কৰাৰ কাৰণে আমাৰ নলবাৰী সমষ্টিত দুবাৰকৈ কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বা কংগ্ৰেছ প্ৰদেশ কমিটিৰ অন্যতম এগৰাকী সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াকো মই ধন্যবাদ দিব বিচাৰিছোঁ। 2গৰাকী নেতৃত্ব আৰু গোটেই জিলা টীমে ইয়াত কাৰ্যসূচীটো ভালভাৱে ৰূপায়ণ কৰাৰ কাৰণে তেখেতসকলৰ যি ৰাজ্যিক নেতৃত্ব বা কেন্দ্ৰীয় নেতৃত্ব, তেখেতসকলক ইয়াত আনিবলৈ
সক্ষম হৈছে। শেষত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে নলবাৰী জিলাখনত দলটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপুনি যথেষ্ট আগভাগ লৈছিল বা যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল, গতিকে সেই সময়ছোৱাৰ কোনোবা আপোনাৰ সংগী আজিৰ দিনটোত কংগ্ৰেছত যোগদান কৰিব নেকি? মই পূৰ্বেও কৈছোঁ যে মই অকলে যোগদান কৰিম, কাৰণ চৰকাৰ আৰু 2 বছৰ আছে। গতিকে মই সেই কৰ্মীসকলক বঞ্চিত কৰিব মই নোখোজোঁ, কাৰণ কংগ্ৰেছৰ যদি যায় তেওঁলোকে এনেই ভয় ভাবুকিৰে গোটেই নলবাৰী সমষ্টিটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। গতিকে তেওঁলোক মোৰ লগত আহি তেওঁলোকৰ সুবিধাৰ পৰা বঞ্চিত যাতে কোনো নহয়, সেইকাৰণে মই কোনো ব্যক্তিকে অনুৰোধ কৰি লৈ যাব বিচৰা নাই। কোনোবাই যদি স্বইচ্ছাই আহে সভাত তেওঁলোকে আহিব পাৰে, কিন্তু মই কাকো জোৰ জবস্তি কৰা নাই, কাৰণ ইতিমধ্যে ভয় ভাবুকিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি গৈছে, যিটো আপোনালোকে গমেই পাইছে। কাৰোবাক কৈছে তাত যোৱা যদি অৰুণোদয় কাটিম, কাৰোবাক কৈছে তোমাৰ চাকৰি নহ'ব, কাৰোবাক কৈছে তুমি যদি তাত যোৱা ঘৰ কাটিম, কাৰোবাক কৈছে তুমি ঠিকা নোপোৱা, কাৰোবাক কৈছে তোমাক 1 লাখ টকা দিম তুমি দলৰ হৈ কাম কৰা, আৰু কাৰোবাক কৈছে তোমাৰ ল'ৰাটোক চাকৰি দিম তুমি তাত নাযাবা, ইত্যাদি বিভিন্ন ধৰণে প্ৰলোভিত কৰি ভয় ভাবুকিৰে তেওঁলোকে ৰাইজখিনিক যিহেতু সন্ত্ৰাসিত কৰিছে। গতিকে মই তেনেকুৱা অৱস্থাত মোৰ কাৰ্যকালৰ সকলো কৰ্মীকে মই ধন্যবাদ দিছোঁ। তেওঁলোকৰ পৰা আন্তৰিক সহযোগিতা, কায়িক সহযোগিতা তেওঁলোকে বৰ্তমান কৰিব নোৱাৰে বুলি কৈছে, আৰু মই তাত সন্মতি দি মোৰ আজিৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। নিশ্চয়কৈ আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এয়া আছিল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি প্ৰাক্তন এগৰাকী জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মা ডাঙৰীয়া, আৰু তেখেতে আজি কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্বে এই ধৰণে ND24ৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।